ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান আৰু এইবাৰ উচ্ছেদৰ স্থান হৈছে বিশ্বনাথ জিলা আৰু বিশ্বনাথৰ বিভিন্ন প্ৰান্তত এতিয়া ক'ব লাগিব যে চলিছে উচ্ছেদ অভিযান আৰু প্ৰায় 170 বিঘা ভূমিত চলিছে এইবাৰ প্ৰশাসনৰ উচ্ছেদ অভিযান জনাইছো এই মুহূৰ্তত সবিস্তাৰে এইবাৰ উচ্ছেদৰ স্থান হৈছে বিশ্বনাথ আৰু বিশ্বনাথত চলিছে প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু 4টা ভাগত ভাগ কৰি চলোৱা হৈছে উচ্ছেদ অভিযানত তদাৰক কৰিব অতিৰিক্ত আয়ুক্ত আৰু দণ্ডাধীশে 2জন অতিৰিক্ত আয়ুক্ত আৰু 6জন দণ্ডাধীশে কৰিব তদাৰক আৰু 20খন এক্সকেভেটৰ আৰু 10খন ট্ৰেক্টৰে চলাইছে উচ্ছেদ অভিযান আৰু আজি বিশ্বনাথৰ 170 বিঘা ভূমি বেদখল মুক্ত কৰাৰ লক্ষ্য উচ্ছেদ অভিযানৰ আৰু বিশ্বনাথত চলিছে বা প্ৰশাসনৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু ননকে জাপৰিগুৰি গাঁৱৰ 307টা বাসগৃহত চলিব এবাৰ উচ্ছেদ অভিযান আৰু বুলডোজাৰে ইতিমধ্যে ভাঙি দিয়া হৈছে ঘৰ দুৱাৰ আৰু মোতায়েন কৰা হৈছে বৃহৎ আৰক্ষী বাহিনী আৰু প্ৰায় 170 বিঘা ভূমিত চলিব আজি উচ্ছেদ অভিযান আৰু বেদখল মুক্ত কৰা হ'ব প্ৰায় 170 বিঘা ভূমি আৰু 4টা ভাগত ভাগ কৰি চলোৱা হৈছে এই উচ্ছেদ অভিযান আৰু তদাৰক কৰিছে আয়ুক্ত দণ্ডাধীশে লগতে 2জন অতিৰিক্ত আয়ুক্ত আৰু 6জন দণ্ডাধীশে তদাৰক কৰিছে এই সমগ্ৰ উচ্ছেদ অভিযানটো আৰু প্ৰায় 307টা বাসগৃহত চলিছে আজি প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু 170 বিঘা ভূমি আজি বেদখল মুক্ত কৰা হ'ব আৰু সন্দেহজনক নাগৰিক আনহাতে আমছুৱে এই অভিযানক লৈ এই উচ্ছেদক লৈ পানি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সন্দেহজনক নাগৰিক শব্দ ব্যৱহাৰ নকৰিবলৈ আমছুৱে সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া চৰকাৰী ভূমিত বসবাস কৰা লোকসকলক উচ্ছেদ অভিযান চলাই আছে আৰু উজনি কি নামনি কি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰু আজি চলিছে বিশ্বনাথত আৰু প্ৰায় 170 বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব আৰু প্ৰায় 307টা বাসগৃহ ভাগি চৰকাৰ ইতিমধ্যে চৰকাৰে বুলডোজাৰকে ভাঙি দিছে ঘৰ দুৱাৰ ৰাজ্যই ক'ব লাগিব যে বিভিন্ন প্ৰান্তত চলিছে প্ৰশাসনৰ এই উচ্ছেদ অভিযান আৰু আনহাতে এই অভিযানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে কৈছে যে সন্দেহজনক নাগৰিক শব্দ ব্যৱহাৰ নকৰিবলৈ আমছুৱে এক প্ৰকাৰে সকিয়নি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আৰু বিশ্বনাথৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত বিশ্বনাথ মৌজাৰ ননকে জাপৰিগুৰি গাঁৱৰ 395 নং আৰু গুচৰণীয় পথাৰৰ ভিজিয়ৰ ডাগৰ 175 বিঘা ভূমিত আজি পুৱাৰে পৰা চলিছে এই অভিযান আৰু প্ৰায় 307টা পৰিয়ালে বসবাস কৰা ভূমিসমূহ বেদখল মুক্ত কৰিবলৈ প্ৰায় 20খন জেচিবি 10খন ট্ৰেক্টৰ লগতে প্ৰায় 1000তকৈ অধিক আৰক্ষী আৰু জিলা প্ৰশাসনৰ লোক উপস্থিত হৈ পুৱাৰে পৰা চলাইছে এই উচ্ছেদ অভিযান আৰু আমি মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো
আনহাতে এই উচ্ছেদ স্থানত উপস্থিত হয় আমছু কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ নেতৃত্বৰ এক সজাতি দল আৰু ইফালে আমছু কেন্দ্ৰীয় সমিতিৰ সম্পাদক কুদ্দুছ আলী চৰকাৰে উচ্ছেদিত ৰাইজৰ কাষত উপস্থিত হৈ সংবাদ মাধ্যমক কয় যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অমানৱীয়ভাৱে সংখ্যালঘু ৰাইজক উচ্ছেদ কৰি আছে আৰু এই উচ্ছেদ কাৰ্যসূচী অতি শীঘ্ৰে বন্ধ কৰিব লাগে লগতে উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিব লাগে বুলি তেওঁ দাবী জনাইছে আৰু লগতে আমছু নেতাগৰাকীয়ে কয় যে এয়া ৰাজনীতিৰ ষড়যন্ত্ৰ কাৰণ এই মানুহবোৰ কংগ্ৰেছ চৰকাৰৰ দিনতো বঞ্চিত আৰু এতিয়া বিজেপি চৰকাৰৰ দিনতো তেওঁলোকে বঞ্চিত হৈ আছে বুলি তেওঁ এক ক্ষোভ প্ৰকাশ কৰিছে সেয়েহে তেওঁলোকক পুনৰ সংস্থাপন দিব লাগে বুলি দাবী উত্থাপন কৰিছে আৰু আনহাতে এই সংখ্যালঘু লোকসকলক পুতলাৰ দৰে ব্যৱহাৰ কৰি আছে কংগ্ৰেছ হওক বা এজেপি হওক বা বিজেপি হওক সকলোৱে তেওঁলোকক ব্যৱহাৰ কৰি আছে বুলিও এক ক্ষোভ প্ৰকাশ কৰিছে আমছুৰ নেতা কুদ্দুছ আলী চৰকাৰে এই মুহূৰ্তত তেওঁ মন্তব্য আগবঢ়াইছোঁ আপোনালোকলৈ যি চকুপানী পৰি আছে এই কোন শিশুসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ যি চকুপানী পৰি আছে ইয়াৰ কিন্তু পৰিণাম কিন্তু এদিন তেখেত ভোগ কৰিব লাগিব আজি অসমৰ ৰাইজে কিন্তু এদিন তাৰ প্ৰত্যুত্তৰ দিব আৰু ওপৰৱালাজনেও ওপৰত কিন্তু এজন নেদেখা এজন কোনোবা আছে তেখেত কিন্তু চাই আছে ইয়াত জড়িত যিসকল ব্যক্তি আছে এওঁলোকে যে ইয়াৰ ফল এদিন ভোগ কৰিব লাগিব সেইটো নিশ্চিত এটা কথা চাওক আপোনালোকে ইয়াত যিসকল লোক আজি ইয়াত বসবাস কৰি আছিল এই লোকসকল প্ৰায় 40-50 বছৰ 60 বছৰ 70 বছৰ আগৰ পৰা ইয়াত বসবাস কৰি আছে আৰু এই লোকসকল প্ৰকৃত ভাৰতীয় লোক আৰু এই লোকসকল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোক এই লোকসকল ইয়াত আহি বহিছে সৰকাৰ এখন গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক সৰকাৰৰ প্ৰথম দায়িত্ব হৈছে জনসাধাৰণৰ অন্ন বস্ত্ৰ আৰু বাসস্থানৰ ব্যৱস্থা কৰি দিয়া যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে যিটো কৰিব নোৱাৰি পেলাই তেখেতে এই লোকসকলক যিটো সময়ত PM ঘৰ দিছে বা অন্যান্য সরকারি খা সুবিধা দিছে পকী রাস্তা বনাই দিছে ইলেকট্রিসিটির ব্যবস্থা কৰিছে তেওঁলোকে তেতিয়া এই কথাটো চিন্তা কৰিব লাগিছিল যে ভিজিআৰত যে এই লোকসকল বহি আছে এই লোকসকল ভিজিআৰত কেনেকৈ বহি আছে এই লোকসকলক তেতিয়া আলোচনাৰ মাজেৰে তেওঁলোক কৰবাত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল ব্যৱস্থা কৰি পেলাই এই ঘৰখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু চৰকাৰে সেইবিলাক নকৰি কেৱল ৰাজনৈতিকভাৱে যিখিনি তাত আপোনাৰ চৰকাৰী বাসগৃহ দিয়া হৈছে বা চৰকাৰী খা সুবিধা দিয়া হৈছে কেৱল ৰাজনীতিকৰণ কৰি পেলাই দি পেলাই এই লোকসকলক ভোট লৈ পেলাই কোনোবাই বিগত সময় সরকার করেছে বর্তমান সময়ত বিজেপি এই লোকসকলক ভয় দেখুৱাই পেলাই সরকার গঠন করার 26ত পুনৰ সরকার গঠন করার কারণে এটা ষড়যন্ত্র রচনা কৰি আহি আছে মুঠৰ কথা হৈছে এই লোকসকল সহজ সৰল লোক আৰু এই লোকসকলে বিগত 79 বছৰে এই লোকসকল কেৱল ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ আহিছে এই লোকসকল বিগত সময়ত কংগ্ৰেছ দলে আপোনাৰ 60 বছৰতকৈ অধিক কাল ইয়াত অসমত ৰাজত্ব কৰিলে অসমত সরকার থাকিলে তেখেতসকলে এই লোকসকলক কেৱল ভোট লৈ পেলাই সরকার চলালে কিন্তু এই লোকসকলৰ কাৰণে একো নকৰিলে বৰ্তমান এজেপি গভৰ্ণমেণ্টেও কৈছে এজেপি গভৰ্ণমেণ্টে একো কৰা নাছিলে বৰ্তমান বিজেপি গভৰ্ণমেণ্টে এই লোকসকলক নিক্ষেপ কৰি দিয়াৰ কাৰণে এক ষড়যন্ত্ৰ ৰচনা কৰিছে যেটো অতিকৈ দুৰ্ভাগ্যজনক আমি নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু এইবিলাক বন্ধ কৰি সাংবিধানিক অধিকাৰ আমাৰ এই লোকসকলৰ আজি যে সরকারি মাটিত পিজিআৰত বহিছে বা সরকারি মাটিত বহিছে কিহৰ কাৰণে বহিছে এইটো কিন্তু অনুধাৱন কৰা উচিত আজি জানে আপোনালোকে গৰাখহনীয়াত অসমত বিগত 50 বছৰে 30 লাখতকৈ অধিক মানুহ কিন্তু আপোনাৰ বানত ক্ষতিগ্ৰস্ত হৈছে 7 কিমান হেক্টৰ মাটি ব্ৰহ্মপুত্ৰ নদীত যা গৈছে এই লোকসকল ক'ত আছে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত তথ্য আছেনে তেওঁ তো জনাৰ দৰকাৰ আছিলে যে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকল ক'ত গৈ বহিছে আজি কৰবাত তেওঁলোকে ক্ষতিগ্ৰস্ত হৈ কৰবাত আহি যিটো চৰকাৰে কৰিব লাগিছিলে কৰিব পৰা নাই তেখেতসকলে নিজে আহি বহিছে আৰু সেই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি এই লোকসকলৰ ওপৰত পুনৰ বুলডোজাৰ চলাই দিছে কিন্তু বুলডোজাৰ কেতিয়াও কোনো সমস্যাৰ সমাধান হ'ব নোৱাৰে আৰু মই পুনৰ ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যিবিলাক কৰি আছে কুলা চিহাইৰে লিখা থাকিব যে তেওঁ অসমীয়া জাতি ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি আছে এদিন যে অসমীয়া জাতিটো ধ্বংস হৈ যাব সেই কথাটো এদিন আজি অসমৰ একাংশ জনসাধাৰণে বুজি পোৱা নাই একাংশ নাগৰিকে বুজি পোৱা নাই কিন্তু এদিন বুজি পাব আপোনালোকে জানে এই মুছলমানসকলৰ অত্যাচাৰ কৰি থাকোঁতে কিন্তু আপোনাৰ অন্যান্য জাতিৰ যি জনগোষ্ঠীৰ লোক আছে কিন্তু আপোনাৰ কাৰ অধীনত আনি পেলাই 14 চনলৈকে যিমান হিন্দু বাংলাদেশী আছে বা বাকীসকল আছে তেওঁলোকক কিন্তু ইয়াত ৰঙা দলিচা পাৰি দিলে এইটো কেনেকুৱা ধৰণৰ কথা আজি যিবিলাক জাতীয় সংগঠন আছে সেই জাতীয় সংগঠন নিমাত কিয় আজি এই লোকসকল কি অসমৰ নাগৰিক নহয় নেকি জাতীয় সংগঠনসমূহ কিয় মাত মাতা নাই আজি কেৱল আমছুৱে কিয় মাত মাতিব লগা হৈছে মই এটা কথা আহ্বান জনাইছোঁ জাতীয় সংগঠনসমূহক অসমৰ ৰাইজক আহ্বান জনাইছোঁ আপোনালোকে মুখ্যমন্ত্ৰীয়ে যি ষড়যন্ত্ৰ ৰচনা কৰি আছে সেই ষড়যন্ত্ৰত আপোনালোকে ভৰি নিদিব এদিন না এদিন ইয়াৰ ফল কিন্তু আমি সবেই ভোগ কৰিব লাগিব কেৱল এই মুছলমান লোকসকল নহয় অসমত বসবাস কৰি থকা 4.5 কোটি মানুহে কিন্তু ইয়াৰ ফল ভোগ কৰিব লাগিব সেইটো জিলাৰ ননকে জাপৰিগুৰিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত যি অমানৱীয় উচ্ছেদ চলি আছে এই উচ্ছেদৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া জাতি আৰু অসমীয়াৰ শত্ৰু কাৰণ তেখেতে
অমানৱীয়ভাৱে অসমত বসবাস কৰি থকা প্ৰকৃত ভাৰতীয় লোক প্ৰকৃত অসমীয়া লোকসকলক তেখেতে অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। আজি ইয়াত শিশুৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। মহিলাসকলক মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এই লোকসকল অসমীয়া নহয় নেকি? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ থাকে যে অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব। অসমত বসবাস কৰা জনসাধাৰণৰ 1/3 1/3 জনসাধাৰণক বঞ্চিত কৰি পেলাই 1/3 জনসাধাৰণক পথৰ ভিকাৰী বনাই পেলাই পথৰ মাজত ঠেলি দি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমীয়া জাতিক কি ধৰণে উদ্ধাৰ কৰিব বিচাৰিছে? এই লোকসকল অসমীয়া জাতিৰ অংশ নহয় নেকি? আজি যিসকল লোকক উচ্ছেদ কৰা হৈ আছে এই লোকসকল অসমীয়া জাতিৰ অংশ নহয় নেকি? এই লোকসকল অসমীয়া নহয় নেকি? এই লোকসকল ভাৰতীয় নহয় নেকি? আজি অসমীয়া মাধ্যম অসমত কোনে জীয়াই ৰাখিছে? এই গাঁও অঞ্চলৰ লোকসকলে জীয়াই ৰাখিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী, আমাৰ সৰ্বানন্দ সোণোৱালৰ ল'ৰা ছোৱালী বা আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া মাধ্যমত পঢ়ি থকা নাই। এই লোকসকলৰ ল'ৰা ছোৱালীহে আজি অসমীয়া মাধ্যমত পঢ়ি আছে। গতিকে এই লোকসকল অসমৰ অংশ হয়, অসমীয়াৰ অংশ হয়। এই লোকসকলক যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদ কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি আমচুৱে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আপোনালোকে উচ্ছেদ কৰিব লগা আছে, উচ্ছেদ কৰক, কিন্তু এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি পেলাই উচ্ছেদ কৰক। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে 2026 চনৰ ৰাজনৈতিক বৈতৰণিটো পাৰ কৰাৰ কাৰণে তেখেতে কেৱল অসমৰ মুছলমানসকলক, অসমৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈ একপক্ষীয়ভাৱে তেখেতে উচ্ছেদ কৰি আছে, নিৰ্যাতন কৰি আছে। এই লোকসকলৰ লগত অন্যায় কৰা হৈ আছে। আমি দাবী জনাইছোঁ যে এই লোকসকলক আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। এই লোকসকল ক'ত যাব? আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ইয়াত উচ্ছেদ কৰাৰ পিছত আজি এই বাৰিষা বতৰ, ৰাতি দিনে বৰষুণ পৰি আছে। এই বৰষুণৰ মাজত লোকসকল ক'ত থাকিব? এই ল'ৰা ছোৱালীসকল ক'ত থাকিব? এই ছাত্ৰ ছাত্ৰীসকল ক'ত থাকিব? আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আমি আমচুৱে যে আজি হয়তো আপোনালোকে ভাবি আছে যে অসমৰ মুছলমানসকলক উচ্ছেদ কৰি আছে, আমাক উচ্ছেদ নকৰে। ইয়াৰ দ্বাৰাই ক্ষতি কিন্তু অসমীয়া জাতিৰ হৈ আছে, ইয়াৰ দ্বাৰাই ক্ষতি কিন্তু অসমৰ হৈ আছে। এই লোকসকলৰ কি অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি? অসমৰ প্ৰতি তেওঁলোকৰ অৱদান নাই নেকি? আজি অসমৰ যিটো কৃষি উদ্যোগ, এই কৃষি উদ্যোগটো কোনে বচাই ৰাখিছে? কৃষি উদ্যোগটো কোনে জীয়াই ৰাখিছে অসমত? এই বংগীয় মূলৰ যিসকল লোক আছে, সংখ্যালঘু লোক আছে, এই লোকসকলে কিন্তু অসমত যিটো কৃষি উদ্যোগ সেই কৃষি উদ্যোগটো জীয়াই ৰাখিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোনখন চকীত বহি, যোনখন ঘৰত বহি তেখেতে এই লোকসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে, সেই ঘৰখনো কিন্তু এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাইছে। হিমন্ত বিশ্ব শৰ্মা যিখন চকীত বহিছে সেই চকীখনো কিন্তু তেখেতে এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাই দিছে। আজি যি ধৰণে উচ্ছেদ কৰা হৈ আছে, আজি আপুনি শাক পাচলিৰ কি দাম বৃদ্ধি হৈ গৈছে, শাক পাচলি খেতি পথাৰ কৰিব নোৱাৰা হৈ গৈছে। কাৰণ এই লোকসকল খাটি খোৱা, নিজে কষ্ট কৰি শস্য উৎপাদন কৰি অসমখনৰ প্ৰতি এটা বুজল পৰিমাণৰ তেখেতসকলে অৰিহণা যোগাই আহিছে। কিন্তু এই লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে, অন্যায়ভাৱে তেওঁলোকৰ লগত তেখেতসকলক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আমি দাবী উত্থাপন কৰিছোঁ এইবিলাক বন্ধ হ'ব লাগে। আৰু যদি আপোনালোকে উচ্ছেদ কৰিব, উচ্ছেদ কৰক, কিন্তু তাৰ পূৰ্বে এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি পেলাই কৰক। জগন্নাথ জিলাৰ ননকে জাপৰিগুৰিত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত যি অমানৱীয়ভাৱে উচ্ছেদ চলি আছে, এই উচ্ছেদৰ পৰা এটা কথাই প্ৰমাণ হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমীয়া জাতি আৰু অসমীয়াৰ শত্ৰু। কাৰণ তেখেতে অমানৱীয়ভাৱে অসমত বসবাস কৰি থকা প্ৰকৃত ভাৰতীয় লোক প্ৰকৃত অসমীয়া লোকসকলক তেখেতে অমানৱীয়ভাৱে উচ্ছেদ কৰি আছে। আজি ইয়াত শিশুৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। আজি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। মহিলাসকলক মহিলাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে। এই লোকসকল অসমীয়া নহয় নেকি? আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত কৈ থাকে যে অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন ৰাজ্য বনাব। অসমত বসবাস কৰা জনসাধাৰণৰ 1/3 1/3 জনসাধাৰণক বঞ্চিত কৰি পেলাই 1/3 জনসাধাৰণক পথৰ ভিকাৰী বনাই পেলাই পথৰ মাজত ঠেলি দি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমীয়া জাতিক কি ধৰণে উদ্ধাৰ কৰিব বিচাৰিছে? এই লোকসকল অসমীয়া জাতিৰ অংশ নহয় নেকি? আজি যিসকল লোকক উচ্ছেদ কৰা হৈ আছে এই লোকসকল অসমীয়া জাতিৰ অংশ নহয় নেকি? এই লোকসকল অসমীয়া নহয় নেকি? এই লোকসকল ভাৰতীয় নহয় নেকি? আজি অসমীয়া মাধ্যম অসমত কোনে জীয়াই ৰাখিছে? এই গাঁও অঞ্চলৰ লোকসকলে জীয়াই ৰাখিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ল'ৰা ছোৱালী, আমাৰ সৰ্বানন্দ সোণোৱালৰ ল'ৰা ছোৱালী বা আমাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া মাধ্যমত পঢ়ি থকা নাই। এই লোকসকলৰ ল'ৰা ছোৱালীহে আজি অসমীয়া মাধ্যমত পঢ়ি আছে। গতিকে এই লোকসকল অসমৰ অংশ হয়, অসমীয়াৰ অংশ হয়। এই লোকসকলক যি ধৰণে অমানৱীয়ভাৱে উচ্ছেদ কৰিছে এই উচ্ছেদ কাৰ্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি আমচুৱে বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছিলোঁ যে আপোনালোকে উচ্ছেদ কৰিব লগা আছে, উচ্ছেদ কৰক, কিন্তু এই লোকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি পেলাই উচ্ছেদ কৰক। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে 2026 চনৰ ৰাজনৈতিক বৈতৰণিটো পাৰ কৰাৰ কাৰণে তেখেতে কেৱল অসমৰ মুছলমানসকলক
লোকসকলক অসমৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈ একপক্ষীয়ভাৱে তেখেতে উচ্ছেদ কৰি আছে, নিৰ্যাতন কৰি আছে, এই লোকসকলৰ লগত অন্যায় কৰা হৈ আছে। আমি দাবী জনাইছোঁ যে এই লোকসকলক আপোনালোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। এই লোকসকল ক'ত যাব? আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি ইয়াত উচ্ছেদ কৰাৰ পিছত আজি এই বাৰিষা বতৰ, ৰাতি দিনে বৰষুণ পৰি আছে, এই বৰষুণৰ মাজত লোকসকল ক'ত থাকিব? এই ল'ৰা ছোৱালীসকল ক'ত থাকিব? এই ছাত্ৰ ছাত্ৰীসকল ক'ত থাকিব? আমি অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আমি আমচুৱে যে আজি হয়তো আপোনালোকে ভাবি আছে যে অসমৰ মুছলমানসকলক উচ্ছেদ কৰি আছে, আমাক উচ্ছেদ নকৰে। ইয়াৰ দ্বাৰাই ক্ষতি কিন্তু অসমীয়া জাতিৰ হৈ আছে, ইয়াৰ দ্বাৰাই ক্ষতি কিন্তু অসমৰ হৈ আছে। এই লোকসকলৰ কি অসমৰ প্ৰতি কোনো দায়বদ্ধতা নাই নেকি? অসমৰ প্ৰতি তেওঁলোকৰ অৱদান নাই নেকি? আজি অসমৰ যিটো কৃষি উদ্যোগ, এই কৃষি উদ্যোগটো কোনে বচাই ৰাখিছে? কৃষি উদ্যোগটো কোনে জীয়াই ৰাখিছে অসমত? এই বংগীয় মূলৰ যিসকল লোক আছে, সংখ্যালঘু লোক আছে, এই লোকসকলে কিন্তু অসমত যিটো কৃষি উদ্যোগ, সেই কৃষি উদ্যোগটো জীয়াই ৰাখিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী যোনখন চকীত বহি, যোনখন ঘৰত বহি তেখেতে এই লোকসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে, সেই ঘৰখনো কিন্তু এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাইছে। হিমন্ত বিশ্ব শৰ্মা যিখন চকীত বহিছে, সেই চকীখনো কিন্তু তেখেতে এই লোকসকলৰ মাজৰ পৰাই কোনোবা বনাই দিছে। আজি যি ধৰণে উচ্ছেদ কৰা হৈ আছে, আজি আপুনি শাক পাচলিৰ কি দাম বৃদ্ধি হৈ গৈছে, শাক পাচলি খেতি পথাৰ কৰিব নোৱাৰা হৈ গৈছে। কাৰণ এই লোকসকল খাটি খোৱা, নিজে কষ্ট কৰি শস্য উৎপাদন কৰি অসমখনৰ প্ৰতি এটা বুজল পৰিমাণৰ তেখেতসকলে অৰিহণা যোগাই আহিছে। কিন্তু এই লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰা হৈছে, অন্যায়ভাৱে তেওঁলোকৰ লগত তেখেতসকলক ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰি থকা হৈছে। আমি দাবী উত্থাপন কৰিছোঁ, এইবিলাক বন্ধ হ'ব লাগে। আৰু যদি আপোনালোকে উচ্ছেদ কৰিব, উচ্ছেদ কৰক, কিন্তু তাৰ পূৰ্বে এই লোকসকলক পুনৰ